দেখিছেই নহয় ৰাইজকোবত আছে নেকি যিখিনি আছে বুলি ভাবিছিল এইখিনি আমি লৈ আহিলোঁ। ভূপেন বৰা ডাঙৰীয়া আচলতে হিন্দু বিৰোধী। শংকৰদেৱক গালি পাৰে, ভগৱান শ্ৰীকৃষ্ণক গালি পাৰে, ধৃতৰাষ্ট্ৰক গালি পাৰে। তেখেত এগৰাকী হিন্দু ধৰ্মৰ ব্যক্তি। তেওঁ নিজে ঘোষণা কৰিব লাগে তেওঁ এথিষ্ট বুলি। তেওঁ যে হিন্দু ধৰ্মৰ মানুহ নহয় তেওঁ ঘোষণা কৰি দিলে আমি ভাল পাম, নহ'লে আমাক কিয় অপমান কৰে? আমি হিন্দু মুছলমান সকলোৱে একেলগে আছোঁ, কাকো আমি অপমান কৰিব নালাগে। তেখেতে আমাক কিয় অপমান কৰে? গতিকে তেখেত যে এথিষ্ট ৰাজহুৱাকৈ তেখেতে ঘোষণা কৰক মই অনুৰোধ কৰিছোঁ। দেখিছেনে আজিৰ মিটিঙৰ পৰা অনুমান হয় যে আমি বহু ভোটৰ ব্যৱধানত জিকিম। সংখ্যালঘু ৰাইজ এনেকৈ ওলাই আহিছে আগতে কেতিয়াও বিজেপিৰ সভাত দেখা নাছিলোঁ। যুৱকসকলৰ যি আনন্দ উৎসাহ যি উদ্দীপনা তাৰ পৰা ক'ব পাৰোঁ যে সুৰেশ বৰা ডাঙৰীয়া ইতিমধ্যে জিকিছে। আছে নেকি কওক? মই ক'বলৈ বেয়া পাওঁ, এনেকৈ কয় যে মুছলমান ৰাইজে তেওঁ ভোট দিছিলে তেওঁ ওচৰতে আহিবলৈ ঘিণ কৰে। আমিতো সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ, ক'বলৈ অলপ দিগদাৰ এইবিলাক কথা। তেওঁ বহুত জেগাত কোৱা শুনিছোঁ যে মুছলমান গাঁৱত যাবলৈ মোৰ ঘিণ লাগে। এইবিলাক কোনে কয়? প্ৰত্যুত বৰদলৈ কয়। আমি এই কথা নকওঁ, সেইকাৰণে আজি ইয়ালৈকে আহিছোঁ আপোনালোকৰ ওচৰত সহায় বিচাৰি। আপোনালোকৰ ওচৰত সহায় বিচাৰি আহিছোঁ। সহায় কৰিব নে নকৰিব কওক? ৰূপহী ৰাইজে, ভীমৰ ৰাইজে কংগ্ৰেছক বা AUDF-ক বছৰৰ পাছত বছৰ ভোট দি আছে। AUDF-টো চেচেই, ৰাজনীতি আছে। AUDF চেচেই হৈ গ'ল, হয়নে? আজি অলপ আগৰ মিটিংখন মই য'ত কৰি আহিছোঁ তাত বোলে হজুৰ আহিছে হেলিকপ্টাৰ লৈ। তাতে মানুহ 300 হৈছে আৰু মইতো গাড়ীৰে গৈছোঁ, মইতো সৰু নেপাওঁ, মইতো সৰু মানুহ। আৰু আমাৰ মিটিঙত 7,000 মানুহ, হজুৰৰ মিটিঙত হেলিকপ্টাৰ লৈ 300 আৰু আগদিনা বোলে কৰি ৰেচন কাৰ্ড থকা পৰিয়ালে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বী মানুহজনৰ নামত চৰকাৰে এটা বীমা কৰিব। চৰকাৰে ৰাইজৰ হৈ প্ৰিমিয়াম চৰকাৰে দিব। দেখিছেই নহয় ৰাইজকোবত আছে নেকি যিখিনি আছে বুলি ভাবিছিল এইখিনি আমি লৈ আহিলোঁ। ভূপেন বৰা ডাঙৰীয়া আচলতে হিন্দু বিৰোধী। শংকৰদেৱক গালি পাৰে, ভগৱান শ্ৰীকৃষ্ণক গালি পাৰে, ধৃতৰাষ্ট্ৰক গালি পাৰে। তেখেত এগৰাকী হিন্দু ধৰ্মৰ ব্যক্তি। তেওঁ নিজে ঘোষণা কৰিব লাগে তেওঁ এথিষ্ট বুলি। তেওঁ যে হিন্দু ধৰ্মৰ মানুহ নহয় তেওঁ ঘোষণা কৰি দিলে আমি ভাল পাম, নহ'লে আমাক কিয় অপমান কৰে? আমি হিন্দু মুছলমান সকলোৱে একেলগে আছোঁ, কাকো আমি অপমান কৰিব নালাগে। তেখেতে আমাক কিয় অপমান কৰে? গতিকে তেখেত যে এথিষ্ট ৰাজহুৱাকৈ তেখেতে ঘোষণা কৰক মই অনুৰোধ কৰিছোঁ। দেখিছেনে আজিৰ মিটিঙৰ পৰা অনুমান হয় যে আমি বহু ভোটৰ ব্যৱধানত জিকিম। সংখ্যালঘু ৰাইজ এনেকৈ ওলাই আহিছে আগতে কেতিয়াও বিজেপিৰ সভাত দেখা নাছিলোঁ। যুৱকসকলৰ যি আনন্দ উৎসাহ যি উদ্দীপনা তাৰ পৰা ক'ব পাৰোঁ যে সুৰেশ বৰা ডাঙৰীয়া ইতিমধ্যে জিকিছে।